নমস্কাৰ এখেত হ'ল আমাৰ চেপন বসুমতাৰী এখেত হ'ল আমাৰ গাঁৱৰ পূজাৰী আমাৰ ডাঙৰীয়া আৰু আমাৰ আইথানৰ পূজাৰী গতিকে এখেত এতিয়ালৈকেও এই চক দেখিবলৈ পাইছে মই দেখুৱাইছোঁ এই পূজা অৰ্চনাত বহি আছে তেওঁ ইয়াত ধূপ ধূনা শলিতা লৈ পেলাই বহিয়ে আছে আপুনি আৰু কিমান সময়লৈকে থাকিব আপুনি ডেইলি কিমান সময়লৈকে পূজা অৰ্চনা কৰি থাকে ডেইলি মানে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে মই সন্ধিয়া আপোনাৰ 4টা বাজিলে মই ইয়াত ধূপ ধূনা জ্বলাওঁ আৰু ৰাতিপুৱা ৰাতিপুৱা 8টাৰ আগত মই ধূপ ধূনা জ্বলাওঁ গতিকে মই ৰাইজক তাৰমানে বাপ দিছে এই বাপটো মানে মই ধুনীয়াকৈ মানে ৰাইজক মই চলাইছোঁ টকাও অৰিহণা নোহোৱাকৈ অত বছৰে আপুনি যে আমাৰ এই গাঁৱত আমাৰ এই নামঘৰত যে আপুনি পূজা অৰ্চনা কৰি আপুনি ধ্যানত বহি আমাৰ গাঁওখনৰ কাৰণে আমাৰ সমাজখনৰ কাৰণে যে আপুনি প্ৰাৰ্থনা কৰি আছে তাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ আপোনাক আৰু মই আকৌ এবাৰ দেখুৱাই দিছোঁ আমাৰ থাপনাখন এয়া এই ভাগ হ'ল আমাৰ ডাঙৰীয়া আৰু এয়া আই ভগৱতীৰ থাপনা এই নৌকা আছেই আপোনালোকে গম পাইছেই আৰু এনেকৈ আৰু চাকি আজি কম জ্বলিছে নহ'লে ইয়াত চাকি নধৰা হৈ এনেকৈ আৰু যিজন যে আপোনালোকক দেখুৱালোঁ চেপন বসুমতাৰী এনেকৈ থাকে এইজনে হ'ল চেপন বসুমতাৰী দীৰ্ঘদিন ধৰি 1 টকাও অৰিহণা নোলোৱাকৈ আমাৰ এই নামঘৰত সেৱা সৎকাৰ গাঁওখনৰ বাবে কৰি আহিছে গতিকে আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল ৰাইজে মোক যি দিয়ে যি নিদিয়ে মই ৰাইজৰ কাম কৰিম